আহিছিলোঁ গাঁৱৰ মন্দিৰৰ ফালে। ইয়াত আজি মানে খিচিৰিৰ আয়োজন হৈছিলে আৰু মন্দিৰ ভাগ খিচিৰি খালোঁ। আৰু এটা মোৰ কথা এটা মনলৈ আহিছে, কথাটো সেইটো কাৰণে মানে শ্বেয়াৰ কৰিলোঁ। এটা সাধাৰণতে আমাৰ যিটো অসমীয়া মানে সংগীতত যেনে গায়, ভাং খাই পগলা হলিহে মহাদেৱ, মানে এনেকুৱা দেখুৱায় যেন শিৱ বাবাই কেৱল ভাঙেই খাই থাকে বা ভাং খাই পগলা হৈ থাকে তেনেকুৱা। মই আজি ভাগৱত এটা ৰাতিপুৱা ভাগৱত ব্যাখ্যা শুনিছিলোঁ। তাত মানে তেওঁ কৈছে যে কোনো পুৰাণত, আনকি শিৱ পুৰাণৰ পৰা আদি কৰি কোনো পুৰাণতে শিৱ বাবাই ভাং খোৱাৰ কথা উল্লেখ নাই। সেইটো ক'ৰ পৰা কেনেকৈ সৃষ্টি হ'ল সেইটো কথা নাজানো। গতিকে আৰু এটা কথা মানে তেওঁ কৈছে যে যদিহে শিৱৰ প্ৰসাদ হিচাপে ভাংটো গ্ৰহণ কৰিছিলে, শিৱই খাইছিল বুলি কয়, ঠিক তেনেহ'লে শিৱটো বিষো খাইছিলে, তেতিয়াহ'লে বিষটো কিয় প্ৰসাদ হিচাপে দিয়া নাই? গতিকে তেনেকুৱা নহয় কথাবোৰ। আৰু মই হিন্দীত তেনেকৈ চিৰিয়েল টিৰিয়েলতো মই চাইছোঁ, কেতিয়াও তেনেকৈ এইটো দেখুওৱা নাযায়। খালি আমাৰ এই অসমীয়া হেৰিবিলাকতে মানে গাঞ্জা, চিৰাল পাত এনেধৰণৰ এইবিলাকতহে উল্লেখ থকা দেখা পোৱা যায় মানে।